ছোৱালীবিলাকক আৰু এটা মই কথা কওঁ, বহুত ল'ৰা এনেকুৱা আছে যে তোমাক গাৰ্লফ্ৰেণ্ড হিচাপে একচেপ্ট মানে ছ'চাইটিৰ ওচৰত কেতিয়াও কৰিব নোৱাৰে, ঠিক আছে। সিহঁতে তোমাৰ লগত ফোনত কথা পাতোঁতে লগ কৰোঁতে তোমাক ইমান স্পেচিয়েল ফিল কৰাব, তোমাক এনেকুৱা দেখুৱাব যে মানে আৰু তুমিয়ে চব হয়, কিন্তু সিহঁতে নিজৰ ফ্ৰেণ্ডছৰ ওচৰত, সিহঁতে নিজৰ ফেমিলিৰ ওচৰত বা কোনোবা বেলেগ ফিমেল মানে ফ্ৰেণ্ডছৰ ওচৰত তোমাক এজ গাৰ্লফ্ৰেণ্ড বা ইভেন এজ ক্ল'জ ফ্ৰেণ্ডো একচেপ্ট কৰিবৰ কাৰণে লাজ পায়। বহুত এনেকুৱা ল'ৰা আছে, গতিকে এইটো লৈ কিনে বি কেয়াৰফুল, মানে আগতীয়াকৈ জানি ল'বা যে সি কেনেকুৱা হয়, কি হয়, তোমাক একচেপ্ট কৰিব পাৰে নে নোৱাৰে। তোমাক যদি কমিটমেণ্ট দিছে বা তুমি যদি বহুত দিনৰ পৰা সেই ল'ৰাটোৰ লগত আছা, ধৰি লোৱা 5 মাহ 6 মাহৰ পৰা, আৰু যদি সি বহুত ধৰণৰ কথা কয় যে মই তোমাৰ লগত ষ্টৰি লগাব নোৱাৰোঁ বা মই তোমাক মোৰ গাৰ্লফ্ৰেণ্ড বুলি ক'ব নোৱাৰোঁ, ঠিক আছে, তেতিয়াহ'লে গম পাবা যে কিবা গণ্ডগোল আছে। কাৰণ বহুত ল'ৰাই কি কৰে, তোমাৰ লগত কথা পাতি আছে যেনেকৈ, ঠিক তেনেদৰে বেলেগ ছোৱালীৰ লগতো মানে চাৰিওফালে মাল্টিপল মানে এফেয়াৰ্ছ কৰি থাকে। এজনী মানে কমিটমেণ্ট দিব আৰু এজনী কমিটমেণ্ট দিব, মানে কোনেও কাৰো কথা গম পাব নালাগে, সেইটো কাৰণ সিহঁতে এইটো কৰে, প্ৰথম কথা। ছেকেণ্ড কথাটো হৈছে অপশ্যন ৰখাৰ কাৰণে কৰে, ঠিক আছে, যে তোমাক হয়তো অপশ্যন হিচাপে ইউজ কৰি আছে, বেলেগ কোনোবা বেটাৰ হয়তো আছে যাক বিয়া পাতিব, তোমাক অপশ্যন হিচাপে ইউজ কৰি আছে, তোমাক হয়তো ছ'চাইটিৰ ওচৰত একচেপ্ট কৰিব লাজ কৰে, ফ্ৰেণ্ডছৰ ওচৰত একচেপ্ট কৰিব লাজ কৰে বা ক'ব লাজ কৰে, বিকজ তুমি তাৰ টাইপ নহয়, তাৰ লেভেলৰ নহয়, ঠিক আছে, তাৰ লগত তোমাৰ ষ্টেটাছ মেটচ নহয়, ডেটছ ৱাই তোমাক একচেপ্ট কৰিব লাজ কৰে। এতিয়া কথাটো হৈছে তোমাক ফিজিকেলি পাবৰ কাৰণে, তোমাৰ লগত তাৰ টাইম পাছ হ'বৰ কাৰণে অবভিয়াছলি তোমাৰ লগতে সি মিঠা মিঠা কথা ক'ব লাগিব ন, তোমাক ৰাখি থ'বই লাগিব অপশ্যন হিচাপে। যদি তোমাক ৰাখিছে তো তোমাকতো ক'বই লাগিব ন, তুমি ভাবা হিচাপত, তুমি বিচৰা হিচাপে সি কথাবিলাক ক'ব, কিন্তু ৰিয়েলিটি এইটো যে যেতিয়া সি এইটো কৰিব যে মানে লাইক তাৰ কোনোবা ফ্ৰেণ্ডে গম পাব নেকি, ভয় খাই যায়, তাৰ কোনোবা ফেমিলি মেম্বাৰে গম পাব, ফেমিলি মেম্বাৰত সি গম পোৱা দেখাই দেই, কৈছোঁ বাক কৈছোঁ, দাদাক কৈছোঁ, মাক কৈছোঁ, এইবিলাক দেখাব, কিন্তু ফ্ৰেণ্ডছৰ ক্ষেত্ৰত কেতিয়াও তোমাক চিনাকি কৰাই নিদিয়ে, ঠিক আছে। ছ'চিয়েল মিডিয়া তোমাক কেতিয়াও চিনাকি কৰাই নিদিয়ে, ভয় খায়, কাৰণ অবভিয়াছলি তোমাৰ চিনাকিটো পোৱাৰ পিছত আৰু বেলেগ ছোৱালীটো তাৰ লাইফত নাহিব বা সি লাজ পাব, কথাটো বুজি পাইছানে? চ' এই বস্তুটো চাই ল'বা। বহুত ছোৱালী এইটোতে বুৰ্বক বনি থাকা আৰু তাৰপিছত টাইম ৱেষ্ট কৰি থকা, নিজৰ মানে বছৰকে বছৰ খেদুৱাই থাকা পাগল এটাৰ লগত, ঠিক আছে।